असम के दारंग जिले के खारूपेटिया क्षेत्र में जुआरियों द्वारा पत्रकारों पर हमले की कोशिश का मामला सामने आया है। रविवार शाम अचिंतला से एनसी खारूपेटिया जाने वाली जर्जर सड़क की खबर संकलन करने पहुंचे पत्रकारों को सूचना मिली कि सड़क किनारे खुलेआम जुए का अड्डा संचालित हो रहा है। जब पत्रकारों ने मौके पर पहुंचकर वीडियो बनाना शुरू किया तो जुआरी वहां से भाग निकले। आरोप है कि कुछ देर बाद जुआरी अपने परिजनों के साथ लौटे और शिकायतकर्ता सैयदुर अली के साथ मारपीट शुरू कर दी। पत्रकारों की टीम पर भी हमला करने का प्रयास किया गया, हालांकि सभी सुरक्षित बच निकले। सूचना मिलते ही धुला पुलिस मौके पर पहुंची और स्थिति को नियंत्रित किया। घटना के खिलाफ प्राथमिकी दर्ज कराई गई है। सामाजिक संगठनों और मीडिया प्रतिनिधियों ने घटना की कड़ी निंदा करते हुए दोषियों की तत्काल गिरफ्तारी और क्षेत्र में चल रहे जुए के अड्डों पर सख्त कार्रवाई की मांग की है। दारंग से संवाददाता बाईजीत बुस्तान की रिपोर्ट। घटनास्थलीत बातरी संग्रहत सहयोगी गाँवरे स्थानीय व्यक्ति एजने साहेद आली नाমৰ व्यक्ति एजने सहयोग কৰাৰ কাৰণে তেখেতক আধা বাটতে আগবেটি দি তেওঁক প্ৰাণে মাৰিব বুলি আৰু মাৰধৰ কৰে আৰু এই ঘটনাটো অতি ভয়ানক আৰু এইখন গাঁৱৰে এনেকুৱা পৰিস্থিতি হৈছে আজিৰ দিনত আৰু আৰক্ষী প্ৰশাসনেও তেওঁলোকৰ চাগে আজি যাই যে পাইছে ঘটনাস্থলী যে গমে পাইছে যে কি ধৰণৰ পৰিস্থিতি তাত শিক্ষাৰ হাৰ অতি একেবাৰে বেয়া। যদিও গাঁওখনৰ সুনাম এটা আছিলে আজিৰ দিনত এই জুৱা খেলটোৰ কাৰণে একেবাৰে চোৰৰহে সৃষ্টি হৈছে, শিক্ষাৰ কোনো ধৰণৰ সৃষ্টি নাই। তাতে চোৰৰ সৃষ্টি দেখা গৈছে বেছি আৰু তাতে ডাক সেৱনকাৰী সৃষ্টি হৈ আছে এই জুৱাৰ কাৰণে। বিভিন্ন সময়ত এই জুৱা বন্ধৰ নামত আমি অভিযোগ দি আহিছিলো যদিও স্থানীয় জুৱাৰীৰ সপৰিয়ালে এই ধুলা থানাতে অভিযোগ দিয়াৰ পিছতো আজিৰ তাৰিখলৈকে তেওঁলোকৰ ওপৰত একশ্যন কিয় নহল। আৰু জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াত আমি কাটৰ আহ্বান জানাইছো, বিনম্ৰতাৰে আহ্বান জানাইছো অতি সোনকালে এই জুৱা উৎখাত হব লাগিব, এয়া আমাৰ দাবী, ৰাইজৰ দাবী। গতিকে আজি যি ঘটনা হৈছে এই ঘটনাত তীব্ৰভাৱে নিন্দা জানাইছো, গৰিহণা দিছো। পৰৱৰ্তী সময়ত এই ঘটনাৰ পৰা এই বাতৰি সংগ্ৰহৰ পৰা যি ঘটনা আজি সৃষ্টি হৈছে যদি কোনোবা ব্যক্তি সহযোগী ব্যক্তিসকলক কোনোবা ধৰণত তেওঁলোকে যদি আক্ৰমণ কৰে সম্পূৰ্ণ দায়ী আৰক্ষী প্ৰশাসনে হ'ব লাগিব। এয়া আমি স্থানীয় ব্যক্তি হিচাপে আমি দাবী জনাইছো অতি সোনকালে এই খেল বন্ধ হ'ব লাগিব। চুকে কোণে বাইগৰমাৰী বিভিন্ন অঞ্চলত বাইগৰমাৰী গাঁও বুলি ক'লে বৃহত্তৰ এলেকা বিভিন্ন ভিডিবি সকলৰ এৰিয়াত এই জুৱা খেল আমি দেখিবলৈ প্ৰত্যক্ষ কৰিছো ইতিমধ্যে। আৰু আপোনালোকে ইতিমধ্যে ধলা থানাতো ভুক্তভোগীসকলে যিসকল জুৱাৰী তেওঁলোকৰ পৰিয়ালে অভিযোগ দিছে আৰু ৰাজহুৱাভাৱেও এটা সময়ত আমি জনোৱা হৈছিলে যদিও আজি তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা নাই। বাইগৰমাৰী সেইটোৱে সেইটো মেইন জুৱা, সেইটো উৎখাত হ'ব লাগিব আৰু সেই আসামীসকলে যিসকলৰ নামত আজি এফআইআৰ দিছে যদি দোষী তেওঁলোকে তদন্ত কৰি অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰিব লাগিব আৰু উচিত শাস্তি প্ৰদান কৰিব লাগিব। হয়, আজি যি ঘটনা সংঘটিত হৈছে আমাৰ ধুলা থানাৰ অন্তৰ্গত এনচি খাৰুপেটিয়া অৰ্থাৎ বাইগৰমাৰীত, এয়া হৈছে মূল ঘটনাটো সৃষ্টি হল আমাৰ যি জৰাজীৰ্ণ অৱস্থাৰ ৰাস্তাটো আছে। সাংবাদিক দাদা বন্ধুসকলে সেই ৰাস্তাৰ বাতৰি সংগ্ৰহ কৰিবলৈহে তেওঁলোকে তাতে উপস্থিত হৈছিলে আৰু হোৱাৰ পিছত ৰাইজৰ অভিযোগত সাংবাদিক দাদা বন্ধুসকলে এই জুৱা খেলত তেওঁলোকে বাতৰি সংগ্ৰহ কৰিব লাগে বুলি ৰাইজে অভিযোগ দাখিল কৰিলে আৰু স্থানীয় ব্যক্তিসকল কিছু লোকক লৈ তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ তাতে উপস্থিত হয় যদিও তাতে একটা বেয়া পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰে। জুৱাৰীসকলে সাংবাদিক যি গণতন্ত্ৰ চতুৰ্থ স্তম্ভক যি আজি ভয় ভাবুকি দিছে ইয়াত তীব্ৰভাৱে আমি গৰিহণা দিছো, ধিক্কাৰ জনাইছো। তেওঁলোকক খেদি আহে মাৰিবলৈ। হয়, আমি গম পোৱা মতে ধলা থানাৰ অন্তৰ্গত বাইগৰমাৰী অঞ্চলত এক বৃহৎ জুৱা দীৰ্ঘদিন ধৰি চলি আছে আৰু আমাৰ সাংবাদিক বন্ধুসকলে উক্ত অঞ্চলত বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে উপস্থিত হৈছিলে আৰু সেই সাংবাদিক বন্ধুসকলক জুৱাৰীসকলৰ নেতৃত্বত একদম পুৰুষ মহিলা সকলে ওলাই আহি লাঠি জোং লৈ ওলাই আহি তেওঁলোকক আক্ৰমণ কৰিব আহিছিলে আৰু সাংবাদিকসকলক এই আক্ৰমণ কৰা কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছো। একেলগে স্থানীয় এজন বন্ধু যিজন বন্ধুৱে এই সংবাদকৰ্মীসকলক লৈ গৈছিলে সেইজন ব্যক্তিকো গুৰুকৈ পিটিছে। আমি এই যিসকল দুৰ্দান্ত জুৱাৰু এই জুৱাৰুসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছো। একেলগে দৰং জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি আহ্বান জনাইছো, আপুনি চকু মুদা কুলিৰ ভাও কিয় ধৰিছে? আপোনাৰ দৰং জিলাৰ বিভিন্ন অঞ্চলত এই জুৱা খেল চলি আছে, এই জুৱা খেলৰ নেতৃত্বত কাৰ নেতৃত্বত চলি আছে সেয়া আপুনি উলিয়াব লাগে আৰু এই জুৱাৰীসকলক যিকোনো মূল্যৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰিব লাগে। গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সাংবাদিক বন্ধুসকলক এনেকুৱা ধৰণৰ আক্ৰমণ কৰা কাৰ্য কেতিয়াও মানি লোৱা কথা হ'ব নোৱাৰে আৰু এই বৃহৎ জুৱাৰ ঘাটি উৎখাত হ'ব লাগিব, নহলে আমি আমচুৱে এই জুৱা আৰু বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে দৰং জিলা অঞ্চল নেতৃত্বত
প্রতিবাদী কার্যসূচি গ্রহণ করা হবে। বাইগরমারিত সাংবাদিক গেছি রাস্তার কারণে, রাস্তার নিউজ করার কারণে গেছি। রাস্তার নিউজ করার কারণত আমার সাংবাদিক যাই গম পায়, আমার রাইজের অভিযোগ আছিল, রাইজে কৈছি তাতে যে জুৱা খেল চলি আছে। এই জুৱা খেল সাংবাদিক লগত লৈ আমি জুৱা খেলৰ ফিল্ডত গেছো, যাই নিউজ কৰিছো। ইয়াতো আমি ঘূৰি আহিছো। এই আৰু জুৱাৰী যিটো মানুহে জুৱাটো চলি আছে, ইয়াতো মাটিত, ইয়াতো ঘৰৰ ওচৰতে জুৱা খেল চলি আছে। 20-30 জন মানুহ আছিল। তাতে মানুহজন সাংবাদিক লগ পাই মানুহজনে দৌৰি আৰু ৰিটাৰ্ণ ঘূৰি আহি জাম দুম দি লাঠি ফালা লৈ আমাৰ সাংবাদিকবিলাক দাবৰাইছে, মোক আৰু ৰাস্তাত ধৰি মাৰধৰ কৰিছে। সেইকাৰণে মই এটা ইজাহাৰ দাখিল কৰিলো, তেতিয়া জুৱা খেলটো বন্ধ হয়। কোন কোন আছে? এটা আছে মিজোৰৰ ভাই দুটা আৰু এটা ভাতিজা আছে। আৰু মিজোৰে বাপ আছি মোক দম দিছে, ৰাস্তাত মোক মাৰধৰ কৰিছে। পকেটৰ পৰা টকা আছিল, আমাৰ 7,100 টকা আছিল, এইটো লৈছে। আমাৰ গাঁৱৰ চাট পাত চিৰি দিছে। আৰু এতিয়া সন্ধিয়া আৰু আমাৰ ঘৰৰ ওচৰত আহি কৈ আছে তোক মাৰি পেলাম, মাৰ্ডাৰ কৰিম। ইয়াতো আৰু বহুত ধৰণৰ খাৰাপ ধৰণে মোক ভাবুকি দি আছে। মানে এইকেইজন ব্যক্তি জুৱা খেল চলাই আছে। জুৱা খেল চলি আছে, বহুত দিন আগৰ পৰা চলি আছে জুৱা খেলটো। বহুত দিন আগৰ পৰা ৰাতি দিন 24 ঘণ্টাই জুৱা খেল চলি আছে। অভিযোগ দিছিলো, আমি থানাত অভিযোগ দিছিলো। ৰাজহুৱা দিন দিছিলো, আমি ইয়াৰ আগত দিছিলো। পুলিচ যোৱা নাই, নাই কোনো ধৰণৰ ব্যৱস্থা নিলেতো আজি এইখিনি ঘটনা নহয়। পুলিচ এইটো আক্ৰমণ কৰিছে মিজোৰৰ ডাঙৰ ভাই আৰু এটা ভাতিজা। মিজোৰৰ বাপকে আহি মোক বেয়া ধৰণৰ গাই গালাজ পাইছে আৰু মোক মাৰি পেলাব বুলি সন্ধিয়া মোৰ ঘৰৰ ওচৰত আহি আৰু ভাবুকি দি আছে, তোক মাৰিম, পিটিম, তোক চাকু মাৰিম, জেলত যাব লাগে, তোক মাৰি ফেলতি, তোক জেলত যাম। এতিয়া মোৰ জুৱা খেলটো বন্ধ হ'ব লাগে। আমাৰতো ৰাইজৰ কাৰণে, আমাৰ বস্তি মানুহৰ কাৰণে আমাৰ শত্ৰুতা নাই। এই জুৱা খেলাৰ কাৰণত আমাৰ বহুত ৰাইজ, ল'ৰা ছোৱালী যিবিলাক আছে, ল'ৰা, এইবিলাক ল'ৰাই বহুত চুৰ হৈ আছে। ৰাতি দিন এটা দিন বাদ নাই, আমাৰ ঘৰ চুৰি হৈ আছে, গৰু চুৰ কৰি আছে, সোণা চুৰ কৰি আছে। ৰাতি দি আৰু ড্ৰাগছ মাস্ক খাই আমাৰ জাগাটো একদম বেয়া হৈ গৈছে। আমি আৰক্ষীক আমি দাবী জানালো, যেতিয়া অতি সোনকালে এই বেয়া মানুহবিলাক এৰেষ্ট কৰি আনি শাস্তি দিয়ে। আপুনিতো ঘটনাস্থলীত আছিলে, সাংবাদিকক দৌৰাই অনা ব্যক্তিজন। তাৰমানে মিজোৰে আনিছে, মিজোৰে লাঠি লৈ সাংবাদিক ধৰিছে আৰু সাংবাদিকৰ গাড়ীটো ৰাখি দিছে। তেতিয়া ধোলা থানাৰ আৰক্ষী যাই গাড়ীটো উদ্ধাৰ কৰিছে। হয়, কিছুদিন হল দেখা পাই আছো গাঁৱে ভূঞে খুব জুৱা খেল হৈ আছে, তাছ খেলা হৈ আছে। কিন্তু এই তাছ খেলা, জুৱা খেলা কোনো ধৰণৰ এই খেলসমূহ বন্ধ কৰিবলৈ সাহস পোৱা নাই। কিয় বা? আমি SP মহোদয়ক আহ্বান জনাইছো যে ইমান জুৱা খেলা যে হৈ আছে, কাৰ চক্ৰচাত হৈ আছে? এই জুৱা খেলাৰ বিভিন্ন এলেকাত আমি দেখা পাইছো, এই জুৱা খেলা হোৱাৰ কাৰণে ল'ৰাবোৰ বহুত বেয়া হৈছে আৰু চোৰো বেছি হৈছে। আৰু এটা দুখ লগা বিষয় আজি শুনা পাইছো, এই বাইগৰমাৰী এলেকাত আমাৰ কিছু সাংবাদিক বন্ধুৱে নিউজ মাৰিব যাওঁতে এই জুৱাৰী আক্ৰমণ কৰে। আমি নেমচুৰ পৰা ধিক্কাৰ জনাইছো। আৰু এই জুৱা খেলাখন কাৰ চক্ৰচাই চলে? আমাৰ দৰং SP অতি সোনকালে কিন্তু তদন্ত কৰিব লাগে। আৰু এই বাইগৰমাৰী অঞ্চলটো আমাৰ ধোলা থানা এলেকাত পৰে। সেই যিগৰাকী সাংবাদিক বন্ধুসকলক আক্ৰমণ কৰিছে, অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আৰু এগৰাকী বন্ধুবৰ্গ তেখেতো মাৰধৰ কৰা বুলি আমাক জনাই অতি সোনকালে ধোলা থানায় এৰেষ্ট কৰিব লাগে।